নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাৰো গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আধাৰ কাৰ্ড থাকিলে লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা। কিন্তু আধাৰ কাৰ্ড থাকিলে কেনেকৈ আপোনালোকে আবেদন কৰিব নতুন আঁচনিখন, অৰ্থাৎ কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া আৰু দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যাৰ যাৰ ঘৰত আধাৰ কাৰ্ড আছে তেওঁলোকে লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত বছৰি বিনামূলীয়াকৈ চিকিৎসা সেৱা। প্ৰথমতে আপডেটটো এবাৰ চাই লওক। আধাৰ কাৰ্ড থাকিলে এইসকল লোকে লাভ কৰিব ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা। কিদৰে কৰিব পাৰিব আবেদন, চাওক সম্পূৰ্ণ প্ৰক্ৰিয়া। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰৰ ঊৰ্ধ্বৰ সকলো জ্যেষ্ঠ নাগৰিকে স্বাস্থ্য বীমাৰ কভাৰেজ লাভ কৰিব ৫ লাখ টকা পৰ্যন্ত। অক্টোবৰত ৭০ বছৰৰ ওপৰত জ্যেষ্ঠ নাগৰিকৰ বাবে আয়ুষ্মান ভাৰত আঁচনি মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৰাকীয়ে। স্বাস্থ্য সেৱাৰ বাবে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই বিনামূলীয়া চিকিৎসাৰ বাবে বছৰি ৫ লাখ টকা পৰ্যন্ত কভাৰেজ প্ৰদান কৰিব। এই আঁচনিত কেন্দ্ৰীয় চৰকাৰে ৬০% আৰু ৰাজ্য চৰকাৰে ৪০% ব্যয় কৰিব। ২০১৯ চনতে পশ্চিমবংগ আৰু দিল্লী এই আঁচনিখন কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিছিল। সেয়ে পশ্চিমবংগ আৰু দিল্লীৰ লোকে এই আঁচনিখনৰ সুবিধা লাভ নকৰে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে ৭০ বছৰৰ ঊৰ্ধ্বৰ সকলো জ্যেষ্ঠ নাগৰিকে বছৰি ৫ লাখ টকা পৰ্যন্ত অতিৰিক্ত টপ আপ কভাৰেজ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকৰ ঘৰত আধাৰ কাৰ্ড আছে তেনেহ'লে লাভ কৰিব বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। বন্ধু-বান্ধৱসকল, কিন্তু কিদৰে কৰিব লাগিব আবেদন আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানক ইয়াতে আপডেটটো। পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ হৈছে আধাৰ কাৰ্ড, মোবাইল নম্বৰ আৰু ইমেইল আইডি। যদি আপোনালোকৰ এই সবিশেষ ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব এই আঁচনিখন। আৰু এই আঁচনিখনৰ দ্বাৰা আপোনালোকে লাভ কৰিব বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱাৰ বাবে টকাসমূহ লাভ কৰিব। জ্যেষ্ঠ নাগৰিকে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ চৰকাৰী ৱেবছাইট বা আয়ুষ্মান এপৰ জৰিয়তে অনলাইন যোগে আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যিকোনো মোবাইলতো কৰিব পাৰিব অনলাইন যোগে, অথবা আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰতো গৈ কিন্তু আপোনালোকে আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অথবা আপোনালোকে অফিচিয়েল ৱেবছাইট আছে আৰু অফিচিয়েল ৱেবছাইটত গৈও কিন্তু আপোনালোকে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। আৰু আগলৈ চাওক কি আপডেট আহিছে। NHA পৰ্টেলত আবেদন কৰা পদ্ধতি। পৰ্টেলত প্ৰৱেশ কৰক, NHA হিতাধিকাৰী পৰ্টেলত চাওক আৰু লগ ইন কৰক। আপোনাৰ ফোন নম্বৰ টাইপ কৰক আৰু কেপচা কোড সমাধান কৰক আৰু OTPৰ যোগেদি প্ৰমাণীকৰণ আৰম্ভ কৰক। নামভৰ্তিৰ বেনাৰ। ৭০+ বছৰৰ বয়সৰ জ্যেষ্ঠ নাগৰিকৰ বাবে বেনাৰত ক্লিক কৰিব আৰু সবিশেষ পূৰণ কৰক তথ্যসমূহ। আপোনাৰ ৰাজ্য, জিলা আৰু আধাৰ নম্বৰ দিয়ক আৰু KYC সম্পূৰ্ণ কৰক। আৰু KYC পৰীক্ষণৰ বাবে আধাৰত এটা OTP যাব আৰু সেই OTPটো আপোনালোকে আপলোড কৰিব আৰু শেহতীয়াকৈ এটা ফটো আপলোড কৰিব। আৰু তাৰপিছত আপোনালোকে ডাউনলোড কাৰ্ডত তাতে চাব। অনুমোদন পোৱাৰ পিছত আপোনালোকে 15 মিনিটৰ ভিতৰত আয়ুষ্মান ব্যয় বন্ধনা কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে নিজৰ মোবাইলতে। অৰ্থাৎ আপোনালোকে যদি NHA অফিচিয়েল ৱেবছাইটত গৈ যদি আপোনালোকে নিজে ঘৰতে বহি আবেদন কৰে তেনেহ'লে আপোনালোকে নিজৰ ষ্টেট, ৰাজ্য, জিলা, গাঁও অৰ্থাৎ সকলোখিনি তথ্য আপোনালোকে বিৱৰণ অৰ্থাৎ পূৰণ কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকে KYC খিনি সম্পূৰ্ণ কৰিব লাগিব। আৰু আধাৰ কাৰ্ড যোনটো আপোনালোকৰ আছে সেই আধাৰ কাৰ্ডত যোনটো মোবাইল নম্বৰ দিছে তাতে এটা OTP যাব আৰু সেই OTPটো বহুৱাই কিন্তু আপোনালোকে নিজৰ ঘৰতে বহি আপোনালোকে আয়ুষ্মান ব্যয় বন্ধনা নতুনকৈ আঁচনিখনৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আবেদন কৰিব পাৰিব। আৰু ডাউনলোড কৰিবলৈ আপোনালোকে 15 মিনিটমান পিছতে অফিচিয়েল ৱেবছাইটৰ পৰা নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। আৰু তাৰপিছত আপোনালোকে সেই কাৰ্ডখন কম্পিউটাৰ দোকানৰ পৰা উলিয়াই ল'ব। আৰু যদি ঘৰত বহি দিগদাৰ হৈছে মোবাইলতে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈও কিন্তু আয়ুষ্মান ব্যয় বন্ধনা কাৰ্ড অৰ্থাৎ নতুন আঁচনিখন আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এই আঁচনিখনৰ জৰিয়তে এখন কাৰ্ড লাভ কৰিব আৰু এই কাৰ্ডৰ জৰিয়তে আপোনালোকে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব। মোবাইল এপৰ জৰিয়তে আবেদনৰ প্ৰক্ৰিয়া। অৰ্থাৎ আয়ুষ্মান এপ ডাউনলোড কৰক, আপোনালোকে প্লে ষ্টৰত পাব। আৰু আয়ুষ্মান এপ ডাউনলোড কৰাৰ পিছত আপোনাৰ মোবাইলৰ ডিভাইচত এপটো ইনষ্টল কৰক। অৰ্থাৎ আপোনালোকৰ মোবাইলত এপ ষ্ট'ৰ ইনষ্টল কৰিব আৰু হিতাধিকাৰী হিচাপে লগ ইন কৰক। কেপচা কোড মোবাইল নম্বৰ দিয়ক আৰু তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP যাব প্ৰমাণীকৰণৰ বাবে আৰু এই OTPটো বহাই দিব। হিতাধিকাৰীয়ে সবিশেষ পূৰণ কৰাৰ পিছত আধাৰৰ তথ্যসমূহ ঘোষণাপত্ৰ প্ৰদান কৰক। অৰ্থাৎ আপোনালোকৰ আধাৰ নম্বৰটো বহুৱাই দিব আৰু আধাৰৰ যেতিয়া নম্বৰটো বহুৱাই দিব আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ লিংক আছে তাতে কিন্তু এটা OTP যাব আৰু সেই OTPটো আপোনালোকে কিন্তু তাতে বহুৱাই দিব লাগিব। আৰু তাৰপিছত ফটো কেপচাৰ কৰক। অৰ্থাৎ নিজৰ ফটো এটা কেপচাৰ কৰিব, অৰ্থাৎ ক্লিক কৰিব। শেহতীয়াকৈ ফটো এখন আপলোড কৰাটো বাধ্যতামূলক।
আবেদন সকলোখিনি দাখিল কৰিব লাগিব। হিতাধিকাৰীৰ পৰিয়ালৰ সদস্যসকলৰ নাম সবিশেষ ডিটেইলছ দিব লাগিব। তাৰপিছত আপোনালোকে EKYC পৰীক্ষাটো সম্পূৰ্ণ কৰক। আৰু যদি আপোনালোকে এই সকলোখিনি প্ৰক্ৰিয়া শুদ্ধভাৱে কৰে তেনেহ'লে আৰু EKYC সমূহ শুদ্ধভাৱে কৰে তেনেহ'লে কিন্তু আপোনালোকে এজন যোগ্য হ'ব এই আঁচনিখনৰ বাবে আৰু লাভ কৰিব বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। আৰু এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু এই কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমতে যোগ্য হ'ব লাগিব আৰু যিখিনি আপোনালোকে অৰ্থাৎ ফিল আপ কৰি দিব। যদি আপোনালোকৰ একচেপ্ট কৰে তেনেহ'লে আপোনালোকে কিছু সময় পিছতে আপোনালোকে ছাইডত ক্লিক কৰি কিন্তু আপোনালোকৰ নিজৰ আয়ুষ্মান ব্যয় বন্ধনা কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মানুহ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। যিসকল 70 বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকে কিন্তু এই আঁচনিখনৰ সুবিধাসমূহ লাভ কৰিব পাৰিব। যদিহে আপোনালোকৰ ঘৰৰ কোনোবাই আছে এনেকুৱা সদস্য তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। আৰু যদিহে আপোনালোকৰ ঘৰত নাই বা ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰত তেনেকুৱা মানুহ আছে হয়তো টকাৰ অভাৱত তেওঁলোকে ভালকৈ চিকিৎসা সেৱা লাভ কৰা নাই, গতিকে আপোনালোকে এই আঁচনিখনৰ সুবিধাখিনি জানিবলৈ তেওঁলোকক সুযোগ কৰি দিয়ক। হয়তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আগলৈ চাওক কি ঘোষণা কৰিছে। বন্ধু-বান্ধৱীসকল, সুকীয়া আয়ুষ্মান কাৰ্ড। আয়ুষ্মান ভাৰত PMJAY আঁচনিৰ অধীনত 70 বছৰ আৰু তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকে লাভ কৰিব বিশেষ সুকীয়া কাৰ্ড। অৰ্থাৎ চৰকাৰে ঘোষণা কৰিছে ব্যক্তিগত বীমা থকাসকলৰ বাবে যোগ্যতা ব্যক্তিগত স্বাস্থ্য বীমা বা কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত থকা জ্যেষ্ঠ নাগৰিকসকলে PMJAYৰ অধীনত সুবিধাৰ বাবে যোগ্য হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপোনালোকৰ ঘৰত আধাৰ কাৰ্ড আছে আৰু যদি কোনোবা এনেকুৱা সদস্য আছে অৰ্থাৎ 70 বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আছে, হয়তো তেওঁলোকে টকাৰ অভাৱত ভালকৈ চিকিৎসা কৰিব পৰা নাই, তেনেহ'লে এই আঁচনিখনৰ জৰিয়তে তেওঁলোকে কিন্তু এই সুবিধাসমূহ টকাসমূহ অৰ্থাৎ 5 লাখ টকা পৰ্যন্ত চৰকাৰে দিব টকা। আৰু তেতিয়া সেই টকাটো লৈ তেওঁলোকে ভাল উন্নত চিকিৎসা কৰিব পাৰিব ভাল মেডিকেলত। গতিকে আপোনালোকে যদি আবেদন কৰা নাছিলে অতি শীঘ্ৰেই আবেদন কৰি লওক। গতিকে বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে যাৰ যাৰ ঘৰত আধাৰ কাৰ্ড আছে, দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ হয়, তেওঁলোকে 70 বছৰৰ যদি ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আছে তেনেহ'লে লাভ কৰিব বছৰি 5 লাখ টকা পৰ্যন্ত। আৰু এই টকা দিব কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে। গতিকে লাখ লাখ দুখীয়া আৰু দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে অতি শীঘ্ৰেই আবেদন কৰক। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত। গতিকে বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টো আপোনালোকে সকলো দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টো চাই সকলোৱে যাতে এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰে। যিসকলৰ 70 বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিক আছে, টকাৰ প্ৰয়োজনত হয়তো তেওঁলোকে উন্নত চিকিৎসা কৰিব পৰা নাই, যাতে এই ভিডিঅ'টো চাই হয়তো তেওঁলোকে এই আঁচনিখনৰ জৰিয়তে লাভ কৰিব পাৰে উন্নত চিকিৎসা। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা আপোনালোকক সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।